টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সাধু কিতাপৰ পৰা তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ সাধু দ সৰবজান সাধুৰ আজি আমি আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ দ্ৰুত পাঠৰ সাধু কিতাপৰ বাকী সাধুৰো আটাইবোৰ প্ৰশ্নৰ উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা। এতিয়া আমি অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। অনুশীলনীত দিয়া হৈছে ১ নঙত একোটিকৈ বাক্যত উত্তৰ লিখা। ক ফৰিঙৰ ঘৈণীয়েকজনী কেনেকুৱা ভাৱৰ তিৰোতা আছিল? উত্তৰত লিখিবা ফৰিঙৰ ঘৈণীয়েকজনী আপোনপেটীয়া ভাৱৰ তিৰোতা আছিল। খ প্ৰশ্ন ফৰিঙৰ কি খাবলৈ মন গৈছিল? উত্তৰ ফৰিঙৰ পিঠা খাবলৈ মন গৈছিল। গ প্ৰশ্ন ৰজাৰ ঘৰৰ পৰা কি বস্তু হেৰাইছিল? উত্তৰ ৰজাৰ ঘৰৰ পৰা সোণৰ হাৰ এডাল হেৰাইছিল। ঘ প্ৰশ্ন সৰবজানৰ কথা মতে হাদৈ কুঁৱৰীয়ে হাৰডাল নি ক'ত থৈছিলগৈ? উত্তৰ সৰবজানৰ কথা মতে হাদৈ কুঁৱৰীয়ে হাৰডাল নি হাতনিপেৰাত থৈছিলগৈ। ২ নং প্ৰশ্নত দিয়া হৈছে চমু উত্তৰ দিয়া। ক নং প্ৰশ্ন ফৰিঙে পিঠা ধান কেনেকৈ সংগ্ৰহ কৰিছিল? উত্তৰত লিখিবা ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰীয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিছিল। ধানে কাপোৰখনক সি ধৰিলে ধানৰ ওপৰত ভালকৈ ৩-৪ বাগৰ দি ফৰিং উঠি কেকাই কেকাই লাহেকৈ ঘৰলৈ উভতি আহিল। এনেদৰে ফৰিঙে পিঠা ধান সংগ্ৰহ কৰিছিল। খৰ প্ৰশ্নত দিয়া হৈছে ৰজাৰ হেৰুৱা হাৰডাল ফৰিঙে কেনেকৈ উলিয়াইছিল? উত্তৰ সৰবজানক ৰজাৰ ঘৰত জলপান খাবলৈ দিছিল। জলপানৰ পাতি দেখি আপোনা আপুনি ক'লে হাদৈ আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই। সৰবজানৰ কথা শুনি ৰজাৰ সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে সৰবজানৰ হাতত ধৰি ক'লে মোৰ কথা তুমি নকবা, তোমাক যি লাগে মই তাকে দিম। সৰবজানে তেতিয়া বুজিবলৈ বাকী নাথাকিল যে হাদৈ নামৰ ৰাণীয়েই চোৰ। এনেকৈ ৰজাৰ হেৰুৱা হাৰডাল ফৰিঙে উলিয়াইছিল। ২ নং গড় প্ৰশ্নত দিয়া হৈছে ফৰিঙৰ মৰণৰ কাল বুলি সৰবজানে আচলতে কাৰ কথা কৈছিল? উত্তৰত লিখিবা ফৰিঙৰ মৰণৰ কাল বুলি সৰবজানে আচলতে নিজকে কৈছিল। ৩ নং প্ৰশ্নত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল? ক প্ৰশ্ন আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবৰ মন গৈছে। উত্তৰত লিখিবা উক্ত কথাষাৰ ফৰিঙে নিজৰ ঘৈণীয়েকক কৈছিল। খ প্ৰশ্নত দিয়া হৈছে নঙলাতে মঙল এছাৰিতে দেও, ৩ কুৰি পিঠা খালে নাজানিলেও কেও। কোনে কৈছিল? উক্ত কথাষাৰ ফৰিঙে ফকৰা মাতি নিজৰ ঘৈণীয়েকক কৈছিল। গ প্ৰশ্ন হাদৈ আজিয়ে খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই। উত্তৰ উক্ত কথাষাৰ সৰবজানে নিজকে কৈছিল। ঘ প্ৰশ্ন মোৰ হাতৰ মুঠিত কি আছে? উত্তৰ উক্ত কথাষাৰ ৰজাই সৰবজানক কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰশ্ন তোমালোকে নিজৰ কিতাপতে চাবা। ঠিক আছে, উত্তৰ মই তোমালোকক মাতি শুনালো। লগতে তোমালোকে ভিডিঅ' চাই নিজৰ উত্তৰ বহীটো লিখিব পাৰিবা। আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ'ৰ পৰা যদি তোমালোকক সহায় হয় তোমালোকে লাইক কৰিবা। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতেই পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।